গাইজ আজি ডেটত মই আছোঁ জাজি আমগুৰিত আমাৰ যিটো প্ৰজেক্টৰ কাম চলি আছে সেই কামটো দেখাবৰ কাৰণে লৈ আহিছোঁ আৰু এইটো হৈ গ'ল আমাৰ লোকেশ্যন ইফালে আমগুৰি চাৰিআলিয়ে কয় এইটো ষ্টেচনৰ পৰা অলপ আগলৈ আৰু আমাক লগ কৰিবৰ কাৰণে এজন ল'ৰা আহিছে তাক কাৰেণ্ট লোকেশ্যনটো দি দিছোঁ সি ইয়ালৈকে আহিব কাৰণে ইয়াতে ৰখি আছোঁ ফাইনেলি আমাক লগ কৰিবলৈ অহা ল'ৰাজন পাই গ'লহি এয়া আমি এতিয়া আহি আছোঁ আমাৰ য'ত কাম চলি আছে ছাইডটো এবাৰ দেখাবৰ কাৰণে আৰু এয়া মোৰ লগত আছে দীপাংকৰ হাই অঁ ই মোৰ লগৰে হয় ইয়াতে ঘৰ সেইকাৰণে ই মোক এবাৰ লগ কৰিবৰ কাৰণে আহিলে বাটত এবাৰ লগ পাইছিলোঁ এতিয়া ব'লক কামটো এবাৰ দেখাই ল'ম এয়া হৈ গ'ল ইলেক্ট্ৰিফিকেশ্যনৰ যিখিনি ৱায়াৰিঙৰ কাম আছিলে সেইখিনি আমাৰ খুব বেছি 2 ঘণ্টামানত পেলোৱা হৈ গ'ল আৰু আপোনালোকক এটা কথা কৈ থওঁ আপোনালোকে যদি ৰুমত কাষ্টমাইজ কিবা ডিজাইন কৰিবলৈ যায় আৰু ৱালবিলাকত আগতেই যদি কালাৰ চালাৰ মাৰি থৈছে তেতিয়াহ'লে কি হয় আপোনালোকৰ সেইবিলাক ৱেষ্টেজ গুচি যায় তো সেইখিনি কৰোৱাৰ আগতে আমাক ইনফৰ্ম কৰিব আৰু তেতিয়া আমি গোটেইখিনি ডিটেইলছ কৰি দিম এইটো হৈ গ'ল হল ৰুম তাৰপিছত এইটো হৈ গ'ল বাৰাণ্ডা ইয়াতো হ'বলৈ গৈ আছে এইটো হৈ গ'ল ছ'লাৰ পেনেল এইটো কভাৰ কৰি পেলাই ইয়াত এটা বক্স হ'ব তাৰপিছত এইখিনি ৱাল আছে এইখিনি ৱালতো ইয়াত লভাৰ্ছ লাগিব এই যিখিনি কেবলিং গৈ আছে সেই কেবলিংখিনি আমি ঢাকি পেলাই কভাৰ আপ কৰি পেলাই লভাৰ্ছ লগাম আৰু ইয়াত এটা PVC চিলিং হ'ব এইখিনি আছিলে আমাৰ আজিৰ ৱৰ্ক আপডেট